নমস্কাৰ 26 নেশ্যনেল ইউথ ফেষ্টিভেল কৰ্ণাটকৰ হুবলি নামৰ ঠাইত হৈছিলে এইবেলি তো আমি নেহৰু যুৱ কেন্দ্ৰৰ ফালৰ পৰা দৰং জিলাৰ 7জন যুৱক যুৱতী গৈছিলোঁ ইয়াত গৈ আচলতে আমাৰ খুব ভাল লাগিছিল আৰু এই ভাল লগা মুহূৰ্তৰ কিছু আলোকচিত্ৰ আৰু দুই এটা ভিডিঅ' সংৰক্ষিত কৰি ৰাখিবৰ কাৰণে অকণমান চেষ্টা কৰিছোঁ আপোনালোকে চাব বুলি আশা ৰাখিলোঁ আৰু আচলতে মোৰ নিজৰে আমাৰ স্মৃতিবোৰ সাঁচি ৰাখিবৰ বাবে অকণমান যত্ন পৰিৱেশ কৰিছোঁ। আচলতে আমি ইয়াত কৰ্ণাটকৰ হুবলি দেওৰাত নামৰ ঠাইত আচলতে আমি আহিছোঁ অসমৰ দৰঙৰ পৰা আহিছিলোঁ আমি 7জন নেহৰু যুৱ কেন্দ্ৰৰ তৰফৰ পৰা আচলতে এই অনুষ্ঠানটোত আহি খুব ধুনীয়া লাগিছে। এনেকৈ আমি আলোকচিত্ৰসমূহ প্ৰতিখন ৰাজ্যৰ যুৱক যুৱতীসকলৰ লগত উঠিব চেষ্টা কৰিছিলোঁ আৰু এইটো আচলতে খুব ধুনীয়া চিহ্ন হয় আচলতে তেখেতসকলৰ ঠিক এনেদৰে মানে কিছু যুৱক যুৱতী আহিছিল এইটো আচলতে কেদাৰনাথৰ আলোকচিত্ৰ তেওঁলোকে হাতেৰে বনাইছিল এনেকৈ মই তেওঁলোকৰ পোচাক পৰিধান কৰিছিলোঁ আৰু এই পাঞ্জাৱীসকলৰ লগত উঠিছিলোঁ তাৰে আলোকচিত্ৰ খুব সুন্দৰ যুৱকীৰ্তি হিচাপে আমি বেম্বো প্ৰডাক্ট লৈ গৈছিলোঁ অম্লানৰ জৰিয়তে তেওঁলোকৰ নিজৰ নিজৰ সকলো ৰাজ্যৰ ট্ৰেডিশ্যনেল ড্ৰেছৰ লগত ফটো উঠিছিলোঁ আৰু আচলতে খুব ধুনীয়া আৰু তেওঁলোকক দেখিছে এয়া তেওঁলোকৰ পোচাকৰ লগত ৰাজস্থানত ব'লক এতিয়া আমি ফাংচন চাওঁ মানে এতিয়া আজি মাঘ বিহু উপলক্ষে আমি ফাংচন চাব পাম আৰু ইয়াত আমাৰ অসমৰ পৰা বিহু প্ৰেজেণ্ট কৰি আছে। তাৰপিছতে আমাক আচলতে য়োগা শিকাব বিচাৰিছিল তেখেতসকলে তো ৱৰ্ল্ড ৰেকৰ্ড হিচাপে য়োগা শিকাইছিলে আমাক য়োগা শিকাৰ পাছত এনেদৰে আমাক বিদায় দিছিল তেখেতসকলে আমি সকলোৱে নিজৰ নিজৰ গামোচাখন গলত লৈ আলোকচিত্ৰ এখন উঠিছিলোঁ আৰু তেখেতসকলে আমাৰ লগত খুব ধুনীয়াকৈ মত বিনিময় কৰি আমাক খুব আদৰ আৰু সন্মানেৰে আমাক বিদায় দিছিলে। বহুত বহুত ধন্যবাদ কৰ্ণাটকা গভৰ্ণমেণ্ট আৰু নেহৰু যুৱ কেন্দ্ৰ দৰং জিলা।